নমস্কাৰ, এই ভিডিঅ'টো 30 তাৰিখৰ হয়, মে'ৰ 30 তাৰিখৰ হয়। এফালে এয়া বহি আছে যে তেখেত হৈছে কমাৰবন্ধা ব্লক PHCৰ SDMO ডক্টৰ ৰঞ্জন কাকতি ছাৰ, আৰু সেইফালে মানে বৰজান হস্পিটেলৰ মেনেজাৰসকল বহি আছে, OLFAৰ বহি আছে। এইফালে আমাৰ MPW সঞ্জীৱ বহি আছে, BCM বাইদেউ প্ৰীতিৰেখা বাইদেউ বহি আছে, এয়া আশা ছুপাৰভাইজাৰ পূৰ্ণিমা বাইদেউ, লগতে সন্ধ্যা কোঁৱৰ NM আছে, ববিতা বৰা NM আছে, মই আছোঁ, আমি তিনিজনী আছোঁ। মানে বৰজান হস্পিটেলত আজি HPV ভেকচিন দিয়া হ'ব, হিউমেন পপিলমা ভাইৰাছ ভেকচিনটোৰ নাম। এই ভেকচিনটো আচলতে 14 বছৰৰ পৰা 15 বছৰ 3 মাহ পৰ্যন্ত ছোৱালীবিলাকক দিয়া হৈছে দেই, অকল ছোৱালীক দিয়া হৈছে। আৰু এই ভেকচিনটো দিয়াৰ কাৰণ এটাই হৈছে, এই ভেকচিনটোৱে জৰায়ুমুখৰ কেঞ্চাৰ ৰোগ মানে প্ৰতিৰোধ কৰিব পাৰে। ভাৰত চৰকাৰে কিশোৰীসকলৰ জৰায়ুমুখৰ কেঞ্চাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈহে এই ভেকচিনটো কিশোৰীসকলক দিয়াৰ ব্যৱস্থা কৰিছে। আজি যিহেতু শনিবাৰ, স্কুল সোনকালে ছুটি হৈছে, গতিকে স্কুলৰ টিচাৰসকলে তেওঁলোকৰ যিবোৰ ছোৱালীয়ে এই ভেকচিনটো পাব তেওঁলোকক লৈ আহিছে। তেওঁলোকৰ আধাৰ কাৰ্ড আৰু ফোন নাম্বাৰ, বাৰ্থ চাৰ্টিফিকেট হ'লেই হ'ব, অনলাইন কৰিব লাগিব। গতিকে তেওঁলোকক লৈ আহিছে। আৰু এইটো ভেকচিন লোৱাৰ ফলত একো অপকাৰ নহয়, কোনো ভয় খাব নালাগে। আপোনালোকে গুগলত মাৰি চালেই, চাৰ্চ কৰি চালেই গম পাব। এই ভেকচিনটো মানে অকল ছোৱালীখিনিক দিয়া হৈছে, যিহেতু ভেকচিনটো বহুত দাম। আগতে মানে বিনামূলীয়াকৈ দিয়া হোৱা নাছিলে, এইবাৰ চৰকাৰে বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে। সেইটো কাৰণে ওচৰৰ সকলো স্বাস্থ্য কেন্দ্ৰলৈ গ'লেই এই ভেকচিনটো ল'ব পাৰিব। যিসকলে এতিয়াও লোৱা নাই এই ভেকচিনটো ল'ব পাৰিব। আৰু আজি আমি বৰজান হস্পিটেলতে দিবলৈ গ'লোঁ। বৰজান হস্পিটেলৰ লগতে দক্ষিণ হেঙেৰা বাগানৰখিনিও আহিব, আৰু লগতে চটজান বাগানখনো ওচৰতে আছে। গতিকে সকলোখিনি ইয়ালৈকে আহিব। আমি ইয়াতে আজি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি এজনীকে দিয়েই আছোঁ। আৰু এতিয়া ৰেংমাদাও আহি পাইছেহি। ৰেংমাদাই এই ভেকচিনটো কেনেকৈ ল'ব পাৰিব, কি কি ডকুমেণ্টছ লাগে সেইখিনি কথা ক'ব, আপোনালোকে শুনি লওকচোন। बैंक पासबुक रेशन कार्ड और यस बर्थ सर्टिफिकेट ना पासपोर्ट पासबुक होते और सब और बर्थ सर्टिफिकेट रजिस्ट्रेशन नंबर के रजिस्ट्रेशन नंबर सपोज फॉर एग्जांपल 425/2025 एनिका बोले আমাৰ তাত ফটো আইডি তাত মিনিমাম 4টা ডিজিট হ'ব লাগে আইডি नंबर दे ये 425 टा आपलोग আগত 0 একটা লগাই দিব 0425 না আর 225 টা 0225 ঠিক আছে আর জি কেটা স্কুল আইডেন্টি কার্ড কেটা নাম্বার কেটা যে নাম্বার কিছুমান 1 থাকিব 2 থাকিব কিছুমান 25 থাকিব কিছুমান 30 থাকিব যেটা সিঙ্গেল ডিজিট হলে 001 তিনটা 0 দি দিব আর দুইটা ডিজিট হলে দুইটা 0 দি দিব ঠিক আছে এটা আর 4টা ডিজিট হয়ে যাব আপলোড হয়ে যাব ঠিক আছে আর যেটা এখানে কতবার থাকি না যেটা একেবারে ডকুমেন্টস নাই যেটা ব্যাংক পাসবুকত নাই রেশন কার্ডত নাই ন আর একো ডকুমেন্টস নাই তেতিয়াহ'লে আন্ডাৰটেকিং ফৰ্মটো ফিল আপ কৰিব ফিল আপ কৰাৰ পাছতে আপোনালোকে যেতিয়া মোবাইলত আপলোড কৰা সময়ত আপলোড ফটো আইডি বিলাক এই ফটো আইডিটো টিপি কিনা এনে ফটো মাৰি কিনা আপলোড কৰিব দেই ঠিক আছে যিকেইটা যিমান বেনিফিচিয়াৰিজ কেইটা আহিব আপোনালোকে beneficiaries injection দিয়া মানে এবাৰ খাইছে না দে কিছু আমাকে দিব লাগে যিকোনো একটা বস্তু খাই নাই ঠিক আছে আর যিকেটা বুদুলি যেনেবা স্কুলত প্ৰাইছে তো ফটো দি ইয়াত আহিব ৰাতিপুৱা 5-6 বাজি যেনেবা কেবাটা ব্ৰেকফাষ্ট কৰে আৰু যেনেবা 2-3 বাজি অকমান ভোক লাগিলে এমটি ষ্টমাক হ'ল তেতিয়াহ'লে এইটো হুদি কিনা খাই কিনা আহা নাই কৰি দিওঁ এটলিষ্ট চাহ আৰু বিস্কুট একটা খাই কিনা ল'ব দিব ঠিক আছে তেতিয়াহ'লে একো প্ৰব্লেম নাই ঠিক আছে আর এতিয়ালৈকে এই ভেকচিন লোৱাৰ কাৰণে একো প্ৰব্লেম হোৱা নাই আপুনি দেই আমি যোৱাবাৰ জুমাজানত এইটো ভেকচিনেশ্যন হৈছে ডক্টৰে নিজে লৈছে এই HPV ভেকচিনটো আমাৰ এতিয়া ওলোৱা নতুন আপুনি গ'লে তো পুৰণা ভেকচিন হয় এইটো হ'ল আমাৰ প্ৰাইভেট ছেক্টৰত চলি আছে দেই প্ৰাইভেট ছেক্টৰত আপোনালোকে যেনেবা এইটো বেমাৰ হ'লে না প্ৰাইভেট ছেক্টৰ হ'লে এটা নট লেছ দেন 10,000 8-9,000 কিনিব লাগে এই ভেকচিন এই জুমাজানত ডক্টৰে দেখে কিবা 1 ইয়াৰৰ পোষ্টিং আছিলে এমঅ নিজে মোক কৈছে ময়ো লৈছোঁ ডিউৰিং 14 ইয়াৰ্ছ 10,000 কিনিছে এইটো আপোনালোকৰ লাভ ভাল আছে যিকেইটা সেইদিন ইয়াত হৈছে অলপ ইন ফিউচাৰ কাৰণে আপুনি এই বেমাৰকেইটা দেই বেমাৰ নহ'ব কাৰণে একো ভয় কৰিব নালাগে এই অল আছামত দি আছে
এই HPV ভেকচিনটো আগতে বিনামূলীয়াকৈ দিয়া হোৱা নাছিলে, এতিয়া বিনামূলীয়াকৈ দিছে। আমাৰ বিশ্বজুৰি মানে 194খন দেশৰ ভিতৰতে 160খনতকৈও মানে অধিক দেশে এই HPV ভেকচিনটো ৰাষ্ট্ৰীয় প্ৰতিষেধক কাৰ্যসূচীত সংযুক্ত কৰিছে। যেনে আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া আৰু ইউৰোপীয় ইউনিয়নৰ যিবোৰ দেশ মানে শক্তিশালী ৰূপতে এই HPV ভেকচিনটো প্ৰতিষেধক কাৰ্যসূচীত মানে সম্পন্ন কৰিছে। গতিকে সকলো স্বাস্থ্য কেন্দ্ৰতে উপলব্ধ, ওচৰৰ সকলো স্বাস্থ্য কেন্দ্ৰলৈ গ'লেই এই ভেকচিনটো ল'ব পাৰিব। ইয়াৰ পৰা কোনো অপকাৰ নহয়, উপকাৰহে হ'ব। যিহেতু আজিকালি ইমান বেছি কেঞ্চাৰ ৰোগটো বাঢ়িছে, মানে জৰায়ু কেঞ্চাৰৰ কথা কৈছে, জৰায়ু মুখৰ যিটো কেঞ্চাৰ ৰোগ বহুত বেছিকৈ হৈ গৈছে। সেইটো কাৰণে এই ভেকচিনটো অকল কিশোৰীসকলকহে দিয়াৰ ব্যৱস্থা কৰিছে আকৌ দেই। আৰু আমাৰ SDMO ছাৰে এয়া কোনোবা এজন গাৰ্জেনক ধুনীয়াকৈ বুজাই দিছে, শুনকচোন আপোনালোকে। কেঞ্চাৰ নহ'বৰ কাৰণে এতিয়া ইউটেৰাছত মানুহৰ বাচ্চা ঘৰটো থাকে যে, এই বাচ্চা ঘৰত কেঞ্চাৰ হৈছে আজিকালি খুব বেছি। এই কেঞ্চাৰটো নহ'বৰ কাৰণে এইটো দি আছে। কোনো কিছু প্ৰব্লেম নাই। কোটি কোটি টকা খৰচা কৰি ইণ্ডিয়া গভৰ্ণমেণ্টে এইটো দি আছে। তেনেকুৱা প্ৰব্লেম হ'লে নিদিয়ে কেতিয়াও, বুজিলা? হ'ব, মই ৰিক্স লৈছোঁ, এইটো একো নাই দেই, চিন্তা কৰিব নালাগে। কাৰণ দি দিব দিওঁ হা। এইবোৰ বেলেগ, ইয়াৰ লগত ঢেৰ ছোৱালী বহি আছে, চবেই লৈ আছে। HPV ভেকচিন এটা আশা কৰি দিব নোৱাৰে, আমিহে দেই। আৰু এই ভেকচিনটো দিয়াৰ পিছত এনেকৈ এখন এখন তেওঁলোকক চাৰ্টিফিকেট দি দিয়া হৈছে। মই দেখুৱাইছোঁ এই ভিডিঅ'ত, দেখিছিলে আপোনালোকে। আমাৰ SDMO ছাৰসকলে এনেকৈ চাৰ্টিফিকেট তেওঁলোকক দিছিলে। আৰু এই চাৰ্টিফিকেট মানে এইখন ভেকচিন কাৰ্ড আচলতে ইয়াতে লিখিয়ে দিছে, আমি কোন তাৰিখে ভেকচিনটো দিছোঁ তেওঁলোকক লিখি দিয়া হৈছে। অনলাইনত মাৰি দিয়ে আৰু অনলাইন কৰাৰ পিছতে এনেকৈ এইটো দেখিছেনে 30/5/2026 লিখা আছে। তেওঁলোকে এইখন লগত ৰাখিলেই হ'ল যে ভেকচিনটো লৈছে নে নাই তাৰ প্ৰমাণটো ইয়াতে ওলাই যাব। আৰু অনলাইন কৰি দিলে তেওঁলোকলে এইখন মানে অনলাইনত তেওঁলোকে নিজে উলিয়াই ল'ব পাৰিব। আৰু এতিয়া আমাৰ উলিয়াই দিছেই, এখন এখন প্ৰত্যেককে উলিয়াই দিছে আৰু সকলোৱে সেইটো কাৰণে ল'ব পাৰিব। এইটো ছিংগুল ড'জ বুলি মই অথনি ক'লোৱেই, আৰু ছাৰহঁতে ধুনীয়াকৈ বুজাই দিছে, কোনো ছাইড এফেক্ট ইয়াৰ পৰা নাই। কাৰণ ইমান বেছি কেঞ্চাৰ ৰোগটো বাঢ়িছে, হয়ো সকলোৱে জানে, দেখিছে, শুনিছে। আৰু এইটো আপোনালোকে গুগলত চাৰ্চ কৰিলে মাৰি চালেই গম পাব। কাৰণ এতিয়া চৰকাৰে বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে আৰু বহুতে প্ৰাইভেটত লৈছেই, অলৰেডি বহুতে লৈছেই। বহুত আগতেই বহুতে ল'লে, বহুত আগৰ পৰাই আচলতে ভেকচিনটো দি আছে। আৰু এতিয়া বিনামূলীয়াকৈ অহাৰ বাবে আমি দিবলৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া এয়া আমাৰ DIO ডক্টৰ কবিতা উজীৰ বাইদেউ আহি পাইছেহি। বাইদেউৰ মিটিং এখন আছিলে, সেইটো কাৰণে বাইদেউ এয়া আহি পাইছেহি, বাইদেউ বহি আছে। সকলোকে আমি এৱাৰনেছ কৰিছোঁ, দিছোঁ। এজনী এজনীকৈ আহি আছে, কাৰণ স্কুলৰ পৰা আহি আছে ছোৱালীবিলাক, কিছুমান ঘৰলৈ গৈ আকৌ কাপোৰ কানি সলায়ো আহিছে যে, সেইটো কাৰণে আমি ৰখিম। 4টা বজালৈকে আজি ভেকচিনটো আমি কৰিম। প্ৰতিদিনে হৈ আছে, মই কৈছোঁ ন, ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ গ'লেই এই ভেকচিনটো মানে ল'ব পাৰিব। লৈ আধা ঘণ্টা বহিব লাগে আৰু তাতকৈ বেলেগ একো নাই। আধা ঘণ্টা বহাৰ পিছত তেওঁলোক ঘৰলৈ আহিব পাৰিব। আৰু আমিও আজি ইয়াতে দিলোঁ। আৰু আজি যে ভেকচিনটো আমি দিলোঁ তাৰে অকণমান মেমৰি হিচাপে 2 কপিমান ফটো লগতে ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। এইখিনি মেমৰি থাকি যাব। গতিকে আমাৰ গোটেই স্বাস্থ্যকৰ্মীসকল উপস্থিত আছোঁ। সন্ধ্যা কোঁৱৰ এনএম আছে, ববিতা বৰা এনএম আছে, ডক্টৰ অনন্ত বৰুৱা ছাৰ আছে, আমাৰ SDMO ছাৰ ৰঞ্জন কাকতি ছাৰ আছে, বাগানৰ মেনেজাৰসকল আছে, ৱেলফেয়াৰ আছে, ৰেংমাদা আছে। গতিকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ। সকলো ভালে থাকক, বাই বাই।